কাতি বিহুৰ নিশাই ৰূপহীহাটৰ শিঙিবাৰীৰ দলং পাৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৫জনকৈ লোক। সংকটজনক অৱস্থাত দুজনক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। মটৰচাইকেল আৰু চাৰিচকীয়া মালবাহী বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত পতিত হোৱা মটৰচাইকেলখনৰ নম্বৰ হৈছে AS02AD 1043 আৰু চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে AS12BC 1919। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বাইকখন এনেকৈ ৰাস্তাৰ মাজত দি গৈ আছে, আমাৰ গাড়ীখনৰ ছাইডত দি আহি আছে। সেই বাইকলাহে মাৰিছে, আমাৰ গাড়ীয়ে মাৰা নাই। আপোনাৰ নামটো কি আছিলে? মোৰ নাম আমিনুল হক। আপোনাৰ গাড়ী ঘৰ বৰদোৱা বাটমাৰী। ক'ৰ পৰা আহি আছিলে? আমি পাবৰ পৰা আহিছোঁ, বিশ্বনাথ চাৰিআলি। বাইকখন কোনফালে আহিছিলে? বাইকখন এইফালৰ পৰা গৈছে। এইফালৰ পৰা। অঁ, আৰু আপোনালোকৰ গাড়ীখন? আমাৰ ঘৰত সেইফালৰ পৰা আহিছে। গাড়ীখনত কেইজন আছিলে আপোনাৰ? গাড়ীখনত আমি ড্ৰাইভাৰৰ সৈতে 9জন আছিলোঁ। কেইজন আহত হ'ল? আহত এতিয়া ড্ৰাইভাৰটো হ'ল আৰু মই এইখিনি পালোঁ, আৰু এটা মানুহ আছে ফাৰ্মাচীত লৈ গৈছোঁ, আৰু বাকীখিনি মই ক'ব নোৱাৰিম। বাকী মানুহখিনি ক'ত আছে এতিয়া? এইটো ক'ব নোৱাৰিম আমি। আপোনাৰ ঘৰ? বৰদোৱা বাটমাৰী। অঁ, গাড়ীখন বাটমাৰী। বাটমাৰী।